পাঁচদিনীয়া পাল্লাম আৰু নাম সংকীৰ্তন মহোৎসৱৰ আজি সফল সামৰণি। ভূটান নদী আৰু হোজাৰ সংকীৰ্তন দলৰ পৰিৱেশনেৰে মুখৰিত হৰি মন্দিৰ প্ৰাংগণ। অন্তিম দিনা হাজাৰ হাজাৰ ভক্তৰ সমাগম। আধ্যাত্মিক পৰিৱেশত আপ্লুত অঞ্চলবাসী। মা কামাখ্যা নাট্যগোষ্ঠীৰ দ্বাৰা মঞ্চস্থ হ'ব ধৰ্মমূলক নাট কৃষ্ণ ভক্ত সুদামা। আৱেগিক পৰিৱেশৰ মাজেৰে সমাপ্ত হ'ল সাতগাঁও চৈতন্যপন্থী সমাজৰ বাৰ্ষিক ধৰ্মীয় অনুষ্ঠান। ভক্তিৰ ৰসেৰে সিক্ত হৈছে সাতগাঁৱৰ আকাশ বতাহ। য়েদা য়েদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত। গীতাৰ এই অমৰ বাণীৰে যোৱা ২৬ ফেব্ৰুৱাৰীৰ পৰা গুঞ্জৰিত হৈ থকা সাতগাঁও চৈতন্যপন্থী সমাজৰ পাঁচদিনীয়া শ্ৰী শ্ৰী গৌৰাংগ মহাপ্ৰভুৰ নাম সংকীৰ্তন মহোৎসৱৰ আজি অন্তিমটো দিন। ধৰ্মধ্বজা উত্তোলনৰ পৰা আৰম্ভ কৰি ভাগৱত পাঠলৈকে সকলোতে আছিল কেৱল ভক্তিৰ পৰশ। শ্ৰী শ্ৰী মহাভাগৱত পাঠৰ পৰা ২৪ পহৰৰ অবিৰাম নাম সংকীৰ্তনলৈ ভক্তৰ সমাগমে এক বিৰল পৰিৱেশৰ সৃষ্টি কৰিছিল। বিশেষকৈ ভূটানৰ অঞ্জলি সম্প্ৰদায় আৰু নদীয়াৰ ভাই বোন সম্প্ৰদায়ৰ নাম সংকীৰ্তনে ভক্তসকলক এক অন্য মাত্ৰা প্ৰদান কৰিলে। আজি এই মহোৎসৱৰ শেষৰটো দিন। পুৱাৰে পৰা নাম সংকীৰ্তনৰ সমাপ্তিৰ পাছত মহাপ্ৰভুৰ ভোগ আৰতি আৰু বিয়লি ২:৩০ বজাৰ পৰা মহাপ্ৰসাদ বিতৰণেৰে এক আৱেগিক পৰিৱেশৰ সৃষ্টি হৈছে। বছৰটোৰ বাবে এই পবিত্ৰ ধ্বনিৰ পৰা বিদায় ল'বলগীয়া হোৱাত ভক্তসকলৰ চকু সেমেকি উঠিছে যদিও হৃদয়ত কঢ়িয়াই নিছে এক শান্তিৰ অমিয়া বাৰ্তা। আজি নিশা ৯ বজাত মা কামাখ্যা নাট্যগোষ্ঠীৰ দ্বাৰা মঞ্চস্থ হ'বলগীয়া ধৰ্মমূলক নাট কৃষ্ণ ভক্ত সুদামাৰে এই পাঁচদিনীয়া মহোৎসৱৰ আনুষ্ঠানিক পূৰ্ণচ্ছেদ ঘটিব। সাতগাঁও চৈতন্যপন্থী সমাজৰ বিষয়ববীয়াসকলে সকলো ভক্তৰে সহায় সহযোগিতাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে। নাম ধৰ্ম কীৰ্তন চলি আছে আৰু চলি থাকিব। আমাৰ ইয়াত আপোনাৰ সদায় ধৰক ২০০০-৩০০০ ভকত বৈষ্ণৱ মানে উপস্থিত হয় আৰু আমি প্ৰত্যেককে আমি ধৰক ভকত সেৱা কৰোঁ আৰু ২৪ পহৰ নাম সংকীৰ্তন মানে ১৯৪৮ চনৰ পৰা আমাৰ ইয়াত এই ২৪ পহৰ নাম সংকীৰ্তন চলি আছে। ১৯৪৮ চনৰ পৰা মানে ২৪ পহৰ মানে দিন ৰাতি ৮ পহৰ ধৰা হয়। যেনেকৈ অষ্টপহৰ একদিনত এক দিন আৰু ৰাতিটো ধৰি অষ্টপহৰ ধৰা হয়, যেনেকৈ ৩ দিন ৩ ৰাতি ২৪ পহৰ ধৰা হয়। হয় অহৰহ তাৰমানে এইটো আমাৰ শ্ৰী শ্ৰী গৌৰাংগ মহাপ্ৰভু চৈতন্যদেৱ আমাৰ যি গুৰুজনা তেখেতে এই নামটোৰ মানে সৃষ্টি কৰিছিল আৰু সেইটো এক নাম মানে হৰে কৃষ্ণ হৰে নাম কৃষ্ণ কৃষ্ণ হৰে 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 ৰাম 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 হৰে হৰে। এই নামটো মানে অহৰহ চলি থাকিব, ২৪ পহৰেই চলি থাকিব। তাৰমানে আমাৰ অহা ৰাতিপুৱা সামৰণি ক্ষেত্ৰত আছে, মানে অহা ৰাতিপুৱা সামৰণি হ'ব। আমাৰ এই ধৰক চৰাইবাহী মৌজাৰ, আমি এতিয়া চৰাইবাহী মৌজাত আছোঁ। চৰাইবাহী মৌজাৰ বিভিন্ন গাঁৱৰ পৰা আমাৰ এই ভকত বৈষ্ণৱ ইয়াত আহে, আপোনালোকে দেখিছে। আৰু আমি ভকত সেৱা ধৰক আজি যুগ যুগ ধৰি কৰি আছোঁ। ইয়াৰ মাহাত্ম্য কি? মাহাত্ম্য মানে কি ধৰক বিশ্ব শান্তি, অপকৰ্মীলক দূৰ হওক। অপকৰ্ম যিবিলাক হয় সমাজবিলাকত মানে যিবিলাক অপকৰ্ম হয়, যিবিলাক হেৰি হয়, আমি এই নামৰ জৰিয়তে যেন জনসাধাৰণৰ শান্তি আহক, ধৰ্মটো প্ৰচাৰ হওক, তেনেকৈ আমি এই মানে নাই এনেই আমাৰ সাতগাঁও, এইখন হ'ল সাতগাঁও, কিন্তু আমাৰ অঞ্চলৰ গোটেই সমাজবিলাকে আমাৰ লগত জড়িত। এতিয়া ইয়াত জালুকুটি, পূব জালুকুটি গাঁৱৰ আছে, পশ্চিম জালুকুটি গাঁৱৰ আছে, মাছখোৱাৰ আছে, বনপাৰাৰ মানুহ ইয়াত আছে, চৰাইবাহী কাছধৰা, তাৰপিছত নভঙা নখন্দা গোটেই এৰিয়াৰ মানুহে আমাৰ ইয়াত মানে জমা হয়। শেষ কৰিবলগীয়া কাৰ্যসূচী মানে ৰাতিপুৱা আমাৰ কীৰ্তন সামৰণি হ'ব। সামৰণি হোৱাৰ পিছত দুপৰীয়া ১২ বজাত ভোগ আৰতি কীৰ্তন হ'ব। তাৰমানে আমি মহাপ্ৰভুক ভোগ লগাম, এই ভোগ আৰতি কীৰ্তন হ'ব। তাৰপিছত নেক্সট দিনাখন মানে মহন্ত বিদায় হ'ব। এইখিনি কাৰ্যসূচী আছে আৰু মানে ২৬ তাৰিখে আমাৰ অহা ২৬ তাৰিখৰ পৰা আৰম্ভ হৈছে। ২৬ তাৰিখে আমাৰ মানে ধৰ্মধ্বজা উত্তোলন কাৰ্যসূচী আছিল ৰাতিপুৱা ৯ বজাত।
আৰু 10 বজাৰৰ পৰা মানে ভকত আদৰণি পৰ্ব আছিল। তাৰপিছত মানে মহাভাগৱত পাঠ আছিল। দিনজোৰা কাৰ্যসূচীৰে 26 তাৰিখে মহাভাগৱত পাঠ আছিল। তাৰপিছত 27 তাৰিখৰ পৰা এই অহৰহ কীৰ্তন চলি আছে। এই নাম কীৰ্তন শ্ৰৱণ কীৰ্তনত চৰকাৰীভাৱে আপোনালোকে সহায় সহযোগিতা পাইছেনে বা নাই? আজিলৈকে পোৱা নাই। কিয় পোৱা নাই বা কিয় ৰাইজৰ অনুষ্ঠানত চৰকাৰীভাৱে কিয় বিচৰা নাই? মানে নাই, বিচৰা হৈছে, কিন্তু আজিলৈকে তেনেকে পোৱা নাই। আমি সমাজেই অনুষ্ঠান মানে অন্যান্য ৰাইজেও সহায় কৰে, যথেষ্ট সহায় কৰে। আমাৰ ভঁৰাল ঘৰবিলাক চাইছে, আমাৰ ভোজনালয় চাইছে, ইমান ভকত বৈষ্ণৱ আছে, আমি চবকে মানে অন্ন প্ৰসাদ যোগান ধৰোঁ। তেখেতলোকে আৰু কীৰ্তন চাব আহিলে অন্ন প্ৰসাদ যদি দিয়া নহয়, তেওঁলোকে ভোকৰ লগনে কেনেকৈ থাকিব? গতিকে আমাৰ এই 24 প্ৰহৰ দিনজোৰা চলি আছে। তাৰমানে কিমান ঘৰ আপোনালোকে কিমান ঘৰ ৰাইজ মিলি এই অনুষ্ঠানটো চলাই আছে? আমি 128 ঘৰ, মানে আমি বাঙালী সম্প্ৰদায়ৰ চৈতন্যধৰ্মী মানুহ 128 ঘৰ আছোঁ। ইয়াত এখন ভাগৱতী সমাজৰ প্ৰায় 100 ঘৰ আছে। ইয়াত আদিবন্ধা সমাজৰ প্ৰায় 100 ঘৰ আছে। মোটামুটি গোটেই গাঁওখনেই তেওঁলোক এখন ভাগৱতী সমাজৰ হ'লেও বা আদিবন্ধা সমাজৰ হ'লেও আমাৰ সমাজক এই কীৰ্তন ভাগলৈ বা এই সেৱা ভাগলৈ যথেষ্ট সহায় কৰে, সহায় আগবঢ়ায়। আজি কিমান ভক্ত সমাগম কৰে? প্ৰায় আপোনালোকে দেখিছে, প্ৰায় 2-3 হাজাৰ ভক্ত হ'ব সদায়। এই 3 দিন জোৰা 2-3 হাজাৰ ভক্ত আমি সদায় মানে আমি দেখিছোঁ যে ভোজনালয় ব্যৱস্থা কৰিছে। আপোনালোকে আহিছে, হয়। ভোজনালয় ব্যৱস্থাৰ কথা কি ক'ব? না, ভোজনালয়ত ধৰক এতিয়া আমাৰ প্ৰসাদটো চলি আছে দেখিছে, আৰু একেবাৰে গোটেই যিমান ভকত বৈষ্ণৱ আহিছে চবেই ইয়াত প্ৰসাদ গ্ৰহণ কৰিব। আৰু এই 24 প্ৰহৰ ধৰিয়ে এই প্ৰসাদৰ ব্যৱস্থাটো আছে। তাৰমানে দিন ৰাতি সমান। দুপৰীয়াও আমি প্ৰসাদ দিছোঁ। দুপৰীয়া যিসকল ভকত বৈষ্ণৱ আহিছে তেওঁলোকক আমি প্ৰসাদ দিছোঁ। এতিয়া ৰাতি যিসকল আহিছে তেওঁলোককো আমি প্ৰসাদ দিম। কালি আমাৰ মহাপ্ৰসাদ হ'ব, মানে দুপৰীয়া ৰাতিপুৱা যেতিয়া কীৰ্তন সামৰণি হ'ব, সামৰণি হোৱাৰ পিছত দুপৰীয়া মহাপ্ৰভুৰ আমি ভোগ লগাম, ভোগ আৰতি কীৰ্তন হ'ব। তাৰপিছত খিচিৰি মানে মহাপ্ৰসাদ বুলি কোৱা হয়, সেই মহাপ্ৰসাদ হ'ব। তেতিয়া গোটেই অঞ্চলবাসী ৰাইজ আহিব, আমাৰ ইয়াৰ পৰা প্ৰসাদ গ্ৰহণ কৰিব। বৈষ্ণৱ সেৱা বুলি কোৱা হয়। বৈষ্ণৱ সেৱা বুলি কোৱা হয়। হয়, বৈষ্ণৱ সেৱা। মানে কি ধৰক আমাৰ অসমৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল, ঠিক তদ্ৰূপ তেখেতক আমি ভগৱান বুলি মানো। ঠিক চৈতন্যদেৱেও মধ্য অসমত এই নাম ধৰ্ম প্ৰচাৰ কৰিলে বৈষ্ণৱ ধৰ্মই। তেখেতৰো সেই বৈষ্ণৱ ধৰ্ম, আৰু আমাৰ শংকৰদেৱ গুৰুজনাৰো যি ধৰ্ম প্ৰচাৰ কৰিলে সেইটোও হ'ল বৈষ্ণৱ ধৰ্ম। মানে অলপ ধৰক ডিফাৰেঞ্চ এটা আছে। আমাৰ এক নাম হিচাপে নাম প্ৰচাৰ হয়, আৰু তেখেতলোকৰ অকণমান বেলেগ। সেইখিনিকে পাৰ্থক্য, অন্য কিন্তু নাই। চব এজনেই ঈশ্বৰক আমি মাতা হৈছে, ৰাম কৃষ্ণ হৰি। তেওঁলোকৰো যিজন ৰাম কৃষ্ণ হৰি, আমাৰো সেই একেই। অন্য ইয়াত কোনো পাৰ্থক্য নাই। তাৰমানে যেতিয়া পৃথিৱীত কি হয়, ধৰ্মৰ অধপতন হয়, তেতিয়াই কোনোবা মহাপুৰুষ এজন জন্ম হয়। তেনেকে আমাৰ পশ্চিমত জন্ম হ'ল শ্ৰী শ্ৰী চৈতন্যদেৱ মহাপ্ৰভু। তেখেতে সনাতন ধৰ্মটো জীয়াই ৰাখিবলৈ এই মহানাম এক নামটো কি কৰিলে, প্ৰচাৰ কৰি থৈ গ'ল। যিটো নেকি আপোনাৰ আৰম্ভ হোৱাৰ পৰা শেষলৈকে একেই গাই থাকে। তাত বেলেগ পৰিৱৰ্তন হয়, সুৰবিলাক পৰিৱৰ্তন হ'ব পাৰে, কিন্তু হৰে কৃষ্ণ হৰে নামে গাই থাকে। আৰু আপোনালোকে আগতে সুধিছিল যে পোহৰ 3 ঘণ্টাত 1 পোহৰ হয়, 12 ঘণ্টাত 4 পোহৰ হয়, 24 ঘণ্টাত মানে অষ্টপোহৰ হয়। তেনেকে আমাৰ এতিয়া 24 পোহৰ হয়। তাৰমানে 3 দিন তাৰমানে 48 ঘণ্টা হ'ব। আৰু হেৰি হয়, ইয়াত ধৰক আমি যে প্ৰথম বন্তি প্ৰজ্বলন কৰিলোঁ, প্ৰথম কাৰ্যসূচী আমাৰ বন্তি প্ৰজ্বলন আছিল। তাৰপিছত আমাৰ ধৰ্মধ্বজা উত্তোলন হ'ল। ধৰ্মধ্বজা উত্তোলনৰ পিছত আমি কি কৰিলোঁ, আমাৰ মানে অধিবাস কীৰ্তন হয় এটা, মানে ভাগৱত পাঠ হ'ল। ভাগৱত পাঠৰ পিছত অধিবাস কীৰ্তন হ'ল। অধিবাসৰ পিছত আমাৰ নাম আৰম্ভ হৈ গ'ল। ৰাতিপুৱা নাম আৰম্ভ হৈ গ'ল। আকৌ তাৰমানে ধৰক 24 পোহৰ হৈ যোৱাৰ পিছত নামটো সমাপ্ত হ'ব। হোৱাৰ পিছত দুপৰীয়া আমাৰ কি হ'ব, মানে ভোগ আৰতি কীৰ্তন বুলি কয়। ভোগ আৰতি কীৰ্তন হোৱাৰ পিছত আমাৰ কি হ'ব, মহাপ্ৰসাদ হ'ব। পৃথিৱীত মানে শান্তি স্থাপনৰ কাৰণে ধৰ্মটো প্ৰচলন কৰি থৈ গৈছে। তেনেকে আমি মানে ৰাইজৰ মাজত মিলাই আছো। নামৰ অন্ত নাই, ভক্তিৰো শেষ নাই। আজি অনুষ্ঠানৰ সামৰণি পৰিলেও সাতগাঁৱৰ প্ৰতিগৰাকী ভক্তৰ মনত এই 5 দিনৰ স্মৃতি সজীৱ হৈ ৰ'ব। হৰিনামৰ এই পবিত্ৰ ধাৰা সদায় আমাৰ সমাজত বৈ থাকক। তাৰে কামনাৰে মৰিগাঁৱৰ পৰা পুলকনাথ, টাইমছ গুৱাহাটী।